হেল্ল' বন্ধু বান্ধৱীসকল, মাংসৰ সাধাৰণভাৱে বনাব পৰা এটি ৰেচিপি লৈ আপোনালোকৰ আগত পুনৰবাৰ থিয় হৈছোহি। আশা কৰোঁ আপোনালোকে ভাল পাব। এতিয়া মই 300 গ্ৰাম মানৰ মাংস লৈ লৈছোঁ, যিখিনি মই এতিয়া সুন্দৰভাৱে মেৰিনেট কৰিম আৰু তাত তেল কম ব্যৱহাৰ কৰিম। এই ধৰণে আপোনালোকে মাংস খাই পাইছে নাই বাৰু? যদি নাই পোৱা এবাৰ খাই চাবচোন, বৰ সোৱাদ হয় দেই। আৰু এতিয়া মই মছলাখিনি কৈ দিওঁ, ইয়াত কি মই যোগ দিছোঁ। এয়া চিকেন মছলা, গৰম মছলা, তাৰপৰা কাশ্মীৰী মিৰ্চ, ৰেড চিলি আৰু মিট মছলা। আৰু এইখিনি কেনেকৈ দিম সকলো মই এতিয়া আপোনালোকক সুন্দৰভাৱে দেখাম আৰু আপোনালোকে এবাৰ বনাই খাব দেই, বহুত সোৱাদ হয় বাৰু। ভোলৰ লগত খাই পাইছে নাই বাৰু? জিকাৰ লগত? এয়া মই আজি জিকাৰ লগতে বনাইছোঁ। এতিয়া আহকচোন, মই মাংসখিনি কেনেকৈ মেৰিনেট কৰিম তাকে আপোনালোকক এবাৰ সুন্দৰভাৱে দেখাম। আৰু ইয়াত তেল মই বেছিকৈ দিয়া নাই। আজিকালি তেলবোৰ ইমান ভাল নহয় আৰু ভেজাল হৈছে যিহেতু ন, বেছি তেল খালে মানুহৰ কাৰণেও বেয়া, বহুতো বেমাৰে দেখা দিয়ে। গতিকে মই ইয়াত তেলেই কমকৈ দিম আৰু আপোনালোকেও খাই চাব, বহুত সোৱাদ হয়। আৰু মোক এবাৰ জনাব খাই কেনেকুৱা পালে। এতিয়া মই চিকেনখিনি ধুনীয়াকৈ ধুই লৈছোঁ এটা বাতিত, আৰু ইয়াতে মই দিম অলপমান হালধি গুড়ি, মানে মছলাখিনিতে আপোনালোকক কম মই কি দিছোঁ দেই। তাৰপৰা অলপ নিমখ, সোৱাদ অনুসৰি নিমখ, যিমানটো আপোনালোকে খায়, সৰহকৈ খালে সৰহকৈ দিব, কমকৈ খালে কমকৈ দিব, বাছ সিমানেই। তাৰপৰা আৰু এতিয়া মছলাখিনি দিম। ইয়াতে পিঁয়াজ, নহৰু, আদা আৰু মই যে দেখাইছিলোঁ আপোনালোকক মছলাখিনি, লগতে মই ইয়াত তেলো 3 চামুচ এড কৰিছোঁ আৰু এক্সট্ৰাকৈ মই তেল নিদিওঁ। আৰু এয়া ভালদৰে মেৰিনেট কৰি মানে মঠি লৈছোঁ। আপোনালোকে মঠি ল'ব, মঠি লৈ 5 মিনিট বা 10 মিনিট ভালদৰে ঢাকি থৈ দিব। দিয়া পাচলিখিনি কাটোঁ আহক। এয়া মই ডাঙৰ চাইজৰ আলু 2টা দিছোঁ, লগতে আৰু জিকা দিছোঁ 4টা। আপোনালোকৰ যদি ঘৰত মানুহ বেছি, তেন্তে আপুনি জিকা 4টাৰ ঠাইত আপোনালোকৰ মানুহ হিচাপত 6টা 7টা, যিমানটো মানুহ হয় সিমানটো চাইজত দিব পাৰিব দেই। মোৰ ঘৰত কম যিহেতু। আৰু এতিয়া এয়া মই আলুখিনি, জিকাখিনি সুন্দৰভাৱে মই কাটি লৈছোঁ। জিকাখিনি একদম সৰু সৰু নকৰিব, নাইকিয়া হৈ পৰিব, যিহেতু এনেও নাইকিয়া হৈ যায় নহয় জানো। গতিকে জিকাখিনি চাইজতে কাটি ল'ব। মাংসখিনি যে মই মেৰিনেট কৰি লৈছিলোঁ, সেইখিনি কেৰাহীত মাংসই আৰু জিকাখিনি থৈ আলুগুটিখিনি সৈতে 5 মিনিটমান সিজিবলৈ দিলোঁ কেৰাহীখনত ঢাকন দিয়ে, মানে মিডিয়াম ফ্লেমত দি। আৰু এতিয়া মই সেইখিনি ঢাকনটো উঠাই, জিকাখিনি থাকি গৈছিল যে, সেই জিকাখিনি ইয়াতে এড কৰি দিছোঁ। এতিয়া ধুনীয়াকৈ মই জিকাখিনিৰ সৈতে আলু আৰু মাংসখিনি অলপ লৰাই ল'ম। আৰু এয়া চাওক, মই লাহে লাহে ধুনীয়াকৈ মানে ভাগি নোযোৱাকৈ হিলাই লৈছোঁ। আপোনালোকে এইদৰে খাই পাইছে নাই বাৰু? যদি নাই পোৱা এবাৰ খাই চাব দেই, বহুত সোৱাদ হয়। মই মছলাখিনিৰ লগত ক'বলৈ পাহৰিলোঁ, জীৰা ধনিয়া যে, জীৰা ধনিয়া আপোনালোকে গুড়ি দোকানৰ পৰা কিনি আনিও দিব পাৰে। মই পিছে দোকানৰ পৰা গুড়ি আনি নিদিওঁ, মই ঘৰতে গোটা জিৰা আৰু ধনিয়া আছিল, সেইখিনি মিক্সিত মাৰি গুড়ি কৰি লৈছিলোঁ, সেইখিনিকে ইয়াত দি দিছিলোঁ একেলগে মেৰিনেট কৰিছিলোঁ। আৰু এতিয়া পুনৰবাৰ মই ঢাকনখন দি অলপ দেৰি জিকাখিনি সৈতে সিজি যোৱালৈ ৰাখিম। আৰু এতিয়া চাওক, এয়া জিকাখিনি ধুনীয়াকৈ সিজি আহিলে। লগতে ইয়াতে মই শুকান জলকীয়াও দিছিলোঁ। এয়া চাওক, শুকান জলকীয়া ওলাই পৰিছে। আচলতে এই মছলাখিনি দিলে সোৱাদেই হয়, কিন্তু বেছি মছলা খালেও মানুহৰ বাবে বেয়া। আৰু এয়া মোৰ মাংস ধুনীয়াকৈ সিজি গৈছে, আৰু মই এয়া বাতিত আপোনালোকৰ আগত দেখাইছোঁ। কেনে লাগিছে বাৰু ৰাইজ? খাওঁ খাওঁ লাগিছেনে? খাই চাবচোন এবাৰ দেই। মোৰ পৰা এনেধৰণৰ ধুনীয়া ধুনীয়া ৰেচিপিসমূহ পাই থাকিবলৈ আপোনালোকে মোৰ চেনেলটো লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।